Hey guys, प्रथमे आपनाक वेलकम करिसु जॉब एलर्ट की YouTube चैनल तो आज মই এই ভিডিওত আলোচনা কৰিম এয়াৰপৰ্টৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম যদি আপুনি ভাবি আছে এয়াৰপৰ্টত আপোনাৰ কেৰিয়াৰটো আৰম্ভ কৰিম বুলি তো এইটো ভিডিও আপোনাৰ কাৰণে তো প্ৰথমতে আপুনি ভিডিওটো কমপ্লিট চাই লব তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি জাস্ট এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো আগদিন নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব পাৰে আৰু তাতে আপুনি যাই কিনে যদি সাৰ্চ কৰে www.aai.aero সার্চ করলে এয়ারপোর্ট অথরিটি অফ ইন্ডিয়ার যে অফিশিয়াল ওয়েবসাইট আছে তাতে আপনি ভিজিট কৰিব পাৰিব আৰু তাতে আপুনি ভিজিট কৰাৰ পিছত কেনেকৈ আপুনি অফিশিয়াল নোটিফিকেশনটো ডাউনলোড কৰিব লগতে কেনেকৈ আপুনি এপ্লাই কৰিব সেইখিনি প্ৰসেস মই লাষ্টৰ পিনে আপোনাক প্ৰভাইড কৰিম প্ৰথমতে আপোনাক নোটিফিকেশনৰ যেটো হাইলাইট এণ্ড ওভাৰভিউ খিনি মই আপোনাক এই ভিডিওত প্ৰভাইড কৰি আছো সব এয়াৰপোর্ট অথৰিটি অফ ইন্ডিয়া requirement 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু যত আপুনি এপ্লাই কৰিব লাগিব অনলাইনত টোটাল পোষ্ট আছে আপোনাৰ 309 যত আপোনাৰ জুনিয়ৰ এক্সিকিউটিভ ভ্যাকেন্সি আছে আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক যত আপোনাৰ দি আছে নেম অফ অৰ্গানাইজেচন এয়াৰপোর্ট অথৰিটি অফ ইন্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি যেটো আপোনাৰ জব টাইপ হয় টু গভৰ্ণমেন্ট জব হ'ব লগতে চাওক যেটো নেম অফ পোষ্ট আছে জুনিয়ৰ এক্সিকিউটিভ যেটো এয়াৰ ট্ৰাফিক কন্ট্ৰোলৰ কাৰণে হ'ব আপোনাৰ ভ্যাকেন্সিটো লগতে চাওক টোটাল ভ্যাকেন্সি দি আছে 309 আৰু আপোনাৰ এপ্লাই যেটো মোড হয় আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব অনলাইনত এণ্ড অল ইন্ডিয়া মেল ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব ওকে এতিয়া চাওক ভ্যাকেন্সিৰ যত আপুনি এপ্লাই কৰিব তাৰে যিখিনি পোষ্ট আছে পোষ্টৰ ওভাৰভিউ খিনি চাই লওক যেটো আপোনাৰ পোষ্ট নেম আছে জুনিয়ৰ এক্সিকিউটিভ এটো এয়াৰ ট্ৰাফিক কন্ট্ৰোলৰ কাৰণে হ'ব টোটাল আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 309 যত আপোনাৰ চেক কৰিব লাগিব পোষ্ট খিনিত এপ্লাই কৰোতে এডুকেশনাল কোৱালিফিকেশন এণ্ড এক্সপেৰিয়েন্স ডিটেইলছ খিনি যত আপোনাৰ বিচাৰিছে চাওক যদি আপুনি ফুল টাইম ৰেগুলাৰ ব্যাচেলাৰ্স ডিগ্ৰী ইন সায়েন্সৰ পৰা যদি আপুনি কমপ্লিট কৰিছে উইথ ফিজিক্স এণ্ড ম্যাথমেটিক্স সাবজেক্ট লৈ কিনে আপুনি যদি সায়েন্সৰ পৰা গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে মানে ব্যাচেলাৰ্স ডিগ্ৰী তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাওক বিচাৰিছে যদি আপুনি ফুল টাইম ৰেগুলাৰ ব্যাচেলাৰ্স ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং আপনি কমপ্লিট কৰিছে এনি ডিসিপ্লিন উইথ আপোনাৰ থাকিব লাগিব ফিজিক্স এণ্ড ম্যাথমেটিক্স তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাওক লগতে বিচাৰিছে আপুনি যেটো ইংলিশ ল্যাঙ্গুৱেজ হয় এটা আপুনি প্ৰফিচিয়েন্সি হ'ব লাগিব মানে আপুনি ভালকে ক'ব পৰা লিখিব পৰা হ'ব লাগিব লগতে চাওক ক্লাস 12 ত আপুনি ইংলিশ সাবজেক্টটো আপোনাৰ থাকিব লাগিব আপুনি যেতিয়া ক্লাস 12 টো কোৱালিফাইড কৰিছে হেতু যেটো মাৰ্কশিট থাকিব তাতে আপোনাৰ ইংলিশ সাবজেক্টটো লৈ কিনে আপুনি পাস কৰা হ'ব লাগিব এডিশনাল নোটস দিয়া আছে যত বিচাৰিছে আপুনি যেটো ডিগ্ৰী কোৱালিফাইড কৰিব এটো আপুনি ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা কৰা হ'ব লাগিব যেটো আপোনাৰ এপ্ৰুভেল দিয়া থাকা হ'ব লাগিব যেটো ইন্ডিয়ান গভৰ্ণমেন্টৰ পৰা আপুনি যদি এপ্ৰুভেল পোৱা ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনত আপুনি আপোনাৰ ডিগ্ৰীটো কোৱালিফাইড কৰিছে তেতিয়াহলেহে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে চাওক যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক বা সায়েন্সৰ পৰা বিএসসি ইঞ্জিনিয়াৰিং আপুনি বা তেনেকৈ ইঞ্জিনিয়াৰিং বা আইটি সেক্টৰত আপুনি কোনো ধৰণৰ কোৰ্স কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব দিয়া চাওক পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি এজ লিমিট খিনি চেক কৰিব লাগিব যত আপোনাৰ মিনিমাম এজ লিমিট দিয়া আছে 27 ইয়াৰ্স লৈকে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব মে 24 2025 ৰ ডেট হিচাপত লগতে চাওক এজ ৰিলেক্সেশন খিনি যিখিনি আছে ৰিজাৰ্ভেশন ক্যাটেগৰি ওয়াইজ সেইখিনি আপুনি চেক কৰিব পাৰিব অফিশিয়াল নোটিফিকেশনত হেতু মই আপোনাক প্ৰভাইড কৰিম হেতু ভিডিওৰ লাষ্টৰ পিনে নেক্সট চাওক পে স্কেল ওকে পে স্কেল খিনি চাই লওক যত আপোনাৰ স্যালাৰি পাব আপুনি 40000 লগতে আপোনাৰ 3% এড হ'ব আপ টু আপুনি 1,40,000 স্যালাৰি পাব যেটো আপোনাৰ E1 লেভেলৰ কাৰণে হ'ব স্যালাৰি আপুনি পাৰ মান্থ ৰিসিভ কৰিব ইনক্লুডিং যিমানখিনি এলাউন্সেস আছে সেইখিনি যদি এড কৰি কিনে এপ্ৰক্সিমেট যেটো স্যালাৰি পাব আপুনি এনুৱেলি 11 to 13 লাখ আপোনাৰ এনুৱেলি হ'ব আৰু যেটো আপোনাৰ ডিপেন্ড কৰিব যেটো লোকেশন থাকিব আপোনাৰ পোষ্টিং লোকেশন হেতুৰ ওপৰত বেছ কৰি কিনে আপোনাৰ স্যালাৰিটো ডিপেন্ড কৰিব এতিয়া সব পোষ্ট খিনিত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এতে প্ৰভাইড কৰি আছো এটা চাওক যিখিনি প্ৰসেস আছে তাৰে প্ৰথমতে আপুনি যেটো অফিশিয়াল ওয়েবসাইট হয় এয়াৰপোর্ট অথৰিটি অফ ইন্ডিয়াৰ যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে আপুনি ভিজিট কৰিব লাগিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বা আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব পাৰে www.aai.aero সার্চ কৰিলে এয়াৰপোর্ট অথৰিটি অফ ইন্ডিয়াৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এণ্ড তাতে আপুনি ফাইন্ড আউট সেকশনত যাই কিনে ফাইন্ড আউট কৰিব লাগিব কেৰিয়াৰ সেকশনটো আৰু তাতে আপুনি যেটো ৰিকুৱাৰমেন্ট সেকশন ৰিকুৱাৰমেন্ট চলি আছে জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে তাতে আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰি কিনে আপুনি যাব লাগিব অনলাইন যেটো
ক্লিক কৰি কিনে আপুনি যাব লাগিব অনলাইন এপ্লাই পৰ্টেললৈ কিনে আৰু অনলাইন এপ্লাই পৰ্টেলত যেতিয়া আপুনি ভিজিট কৰিব তাতে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰিব তাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় হেকিনে আপুনি ফিল আপ কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ কিনে আপুনি তাতে ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ কিনি যি এডুকেশনাল ডকুমেন্টছ এড্ৰেছ প্ৰুফ কিনে আপুনি তাতে মানে যিখিনি ডকুমেন্টছ ৰিকুৱায়াৰ হয় হেখিনি ডকুমেন্টছ আপুনি আপলোড কৰিব লাগিব যেটো নোটিফিকেশনটো দিয়া আছে এতিয়া চাওক নেক্সট আপুনি ফাইনাল সাবমিট দিব লাগিব আৰু ক্যাটেগৰি ওয়াইজ যিখিনি পেমেন্ট দিয়া আছে হেখিনি পেমেন্ট আপুনি কমপ্লিট কৰিব লাগিব কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব নেক্সট চাওক আপুনি ফাইনাল সাবমিট দিয়াৰ পিছত আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ এন্ড যদি আপুনি পেমেন্ট কৰিব লাগা আছিল হেইটো পেমেন্ট ৰিসিপ্ট আপুনি এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ তাতে ৰাখিব এতিয়া চাওক ইম্পৰ্টেন্ট ডেটস কিনি তো অনলাইন যেটো এপ্লাই ষ্টাৰ্টিং হ'ব এপ্ৰিল 25 2025 ৰ পৰা আপুনি অনলাইন এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আৰু ক্লোজিং যেটো ডেট হয় মে 24 2025 লৈকে আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব পাৰিব এতিয়া চাওক এপ্লিকেশন ফি খিনি দিয়া আছে আৰু যেটো আপোনাৰ ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব ₹1000 ইনক্লুডিং আপুনি জিএসটি পে ইন আপুনি অনলাইনত কৰিব লাগিব পেবল আপুনি যেটো পেমেন্ট মেথড হয় কিনে আপুনি অনলাইনত কৰিব লাগিব যদি আপুনি এসসি এসটি বা পিডব্লিউডি ক্যান্ডিডেট হয় বা ফিমেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে উইদাউট ফি আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব পাৰিব Yes, so the payment method hoy eta apuni online ot koribo lagibo onno kono dhoroner method apuni use kori kine apunar application to apuni submit koribo nwaribo to online etai option apuni online application to mane payment jitu hoy ekhine apuni submit koribo lagibo eta sok important dates kini to online jitu application start hobo April 25 2025 er pora aru closing jitu date hoy apunar online application to May 24 2025 lokine apuni last submit koribo paribo and apunar jitu check eligibility criteria date apuni teteleke update koribo paribo check koribo paribo this of important link ini to important link ini moi apunak edu video description ot provide kori dim jot apuni pabo official notification official jitu website ase official notification or link logote apunar apply link jeti apply process kini start hobo tetia moi edu video description ot apply link to provide kori dim tetia apuni tate click korile official jitu website hoy jitu apply er karone tate apuni visit koribo paribo etia sob official website ot visit koribo paribo jitu link moi apunak edu video description ot provide kori dim tate jodi apuni click kore apuni direct jitu airport authority of India jitu official website hoy tate apuni visit koribo paribo etu official website hoy etia sob apuni career option select kori kine find out koribo and tate apuni visit koribo lagibo jitu requirement aise latest requirement hekhini apuni eta pai jabo to career section jeti apuni ahibo etia sob complete details eta dia ase apuni ketiar pora apply koribo ketia ki hobo sob dia ase ekhini jiman latest requirement aise ekhini already eta provide kori dia ase to apuni eta check koribo latest requirement to aru apunar jitu requirement already moi apunak etia provide korisilu jitu apunar junior executive er karone aise hetu apuni just click kori dibo click korar loge loge eto official jitu notification hoy airport authority er pora jitu mane notification aise recently apply karone jitu apnar junior executive air traffic controller karone hobo tar details kini dia ase jitu moi link etu video description ot provide kori dim tate apuni just click korile official notification ta apuni download koribo paribo মই আপোনাক কৈছো এতিয়া চাওক যেতিয়া আপুনি এপ্লাই কৰিব এপ্লাইৰ আগতে আপুনি এবাৰ হলো যেটো অফিশিয়াল নোটিফিকেশন আছে এবাৰ আপুনি এটো চেক কৰি লব যাতে ইজি হয় তাৰ কাৰণে মই এটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তো এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে আৰু যদি এপ্লাই টু ষ্টাৰ্ট হ'ব মই এপ্লাই লিংকটো এটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো